ও পাপা কি হল ক আজি স্কুল নগলি যে তই কিয় কি স্কুল নগলি আজি মোৰ কিবা বাৰ্থডে নহয় নেকি বজাৰ কৰিব কি যাবা কোৱা কিহৰ বজাৰ কৰো কিয় মই তোমাক কোৱা নাছিলো এইবাৰ জন্মদিনটো ডাঙৰকৈ পাতিম বুলি এই সন্ধিয়াকৈ মাৰক পায়স অকণ বনাব কবি মই বুট কেইটামান আনি দিম এই ওচৰ ৰকিহঁতক মাতিবি হৈ গ'ল ও কি ক'লা ও মই যোৱা বছৰে তোমাক কৈছিলো এইবাৰ জন্মদিনটো কিন্তু বৰ ডাঙৰকৈ পাতিম মই ঐ জন্মদিন ডাঙৰকৈ পাতা ৰ বজাৰত যি বস্তুৰ দাম বাঢ়িছে ঘৰ চলাই চলাই কোটি দি মোৰ কোলা ধোৱা ওলাই গৈছে ও কি ক'লা চাবা কিন্তু এইবাৰ যদি জন্মদিনটো নাপাতা নহয় মই ঘৰৰ পৰা ওলাই গুচি যাম কিন্তু ইউ সেই মাকৰ লগৰে হ'ল ৰ ও মা মই কিন্তু ঘৰত নাথাকো মই কিন্তু ঘৰৰ পৰা ওলাই গুচি যাম এতিয়া ও কি হ'ল ল'ৰা তোৰ ও ৰাতিপুৱা মুখখন চোন একেবাৰে ফুলাই মেলি আহিছ পপাই মোক জন্মদিনৰ সন্ধিয়াকৈ পায়স আৰু প্ৰসাদ খুৱাব কৈছে অকল চাবা কিন্তু কেক চেক আনি যদি ডাঙৰকৈ জন্মদিন নাপাতে মই এতিয়াই ঘৰৰ পৰা ওলাই গুচি যাম আয়ো মোৰ ফোনটো যা বাপেৰে মই কৈ আছো যা এই জন্মদিনটো নাপাতিলে হ'ব নেকি হা ল'ৰা এটাই পইচাখিনি কালে সাজিছে অ গজেন্দা অ ঘৰত আছেনে অ তোমালোক আহিলা অ আজি আমাৰ ভেবেলা বাৰ্থডে নহয় অ মই ষ্টেটাছত দেখিছিলো সি লগাই থকা তাক বাৰ্থডে বুলি আমি কিবা এটা দিব লাগিছিল নহয় পিছে পাতে বা নাপাতে সি আকৌ বাৰ্থডেটো মাজতে পাতে আকৌ মাজে মাজে নাপাতে এইবাৰ বা আকৌ কি কৰে ঐ এইবাৰ পাতিব বোলে সি কৈ আছিলে মোক এইবাৰ বোলে সি অকণমান ডাঙৰকৈ পাতিব আমি ভাবিছিলো এইবাৰ গোটেইখিনি কিবা এটা উঠাই পেলাই তাক ভাল কিবা এটা বস্তু দিয়াৰ কথা এইটো কিন্তু ঠিকেই ভাবিছা চবেই বেলেগ বেলেগকৈ বহী কাগজ কলম দিয়াতকৈ কিবা এটা যদি ভাল বস্তু দিব পাৰোঁ আমি তাকে আমি আলোচনা কৰিছোঁ মই কথা এটা ভাবিছোঁ পিছে তোমালোকে বা কি কোৱা সি সদায় কৈ থাকে তাৰ চাইকেল নাই বুলি আমি গোটেইকেইটাই যদি অলপ অলপ পইচা উঠাই তাক সৰু চাইকেল এখনকে দিব পাৰোঁ সেইটো হয় পিছে পইচাটোতো বহুত লাগিব চাগে নালাগে ইমান পইচা তোমালোকে ৰকিহঁতকো কোৱাগেচোন ৩-৪ হাজাৰমান টকাতে চাগে আমি পাই যাম অ ভেবেলা হৈছে নাই তোৰ জল্দি কৰ বেছি দেৰিকৈ গ'লে আকৌ ইফালে বজাৰ সামৰি দিব অ ৰাম পাপা গৈছো ৰ'বা ওলাবলৈতো দিয়া ঐ তই বজাৰ ওলাওঁতে ইমান মেকআপ কৰিছনে ব'লা পাপা মোৰ হৈ গ'ল ৰ তামোল এখনো খাই যাওঁ ইমান টাইম ৰখিলে যেতিয়া সেই বজাৰে 5 টকা দি কিনি খোৱাতকে অ ভেবেলাৰ মাক এই তামোল এখন লৈ আহা অ জল্দি আনা ইফালে আকৌ বজাৰ সামৰি দিব দিয়া মই গৈ থাকো হা আজিকালি মানুহে ব্ৰইলাৰ নোখোৱা হৈছে এই লোকেল কিবা এটা আনিব অ বজাৰখনলৈ এবাৰ গৈ পাইছানে কিমান যে বস্তুৰ দাম বাঢ়িছে 50 টকাৰ তলত একো চব্জিয়ে নাপায় কিমান কলো বোলে প্ৰসাদ কেইটামান খুৱাই পেলাই থৈ দিলেই হ'ব এই ঘৰৰ মতা মানুহটোহে জানে তোমালোকে কি গম পাবা এইবিলাক ৰ'বা চব্জি সস্তাত পাওঁ বুলি অলপ দেৰিকৈ গৈছো বজাৰ যদি সস্তাত পাওঁ বাৰু লৈ আহিম ঐ বল কি ভেবা লাগি চাই আছ তই ঐ ল'ৰা বেছি মানুহ মাতিব নালাগে কিন্তু দেই কি বেছি মানুহ মাতিব নালাগে মোৰতো লগৰ কেইটাক মাতিবই লাগিব আৰু বজেন দা মুলেশ্বৰ দা ইহঁতকতো মাতিবই লাগিব অ বজেন মুলেশ্বৰহঁত তহঁতৰ লগৰ নেকি সেইকেইটা ইমান বুঢ়া হ'ল সিহঁতৰ এতিয়া ঘৰে ঘৰে বাৰ্থডে খাই ফুৰা বয়স আছে নেকি কি কথা কোৱা পাপা গজেন দা মুলেশ্বৰ দা ইহঁতৰ ঘৰত মই কিমান বাৰ্থডে খালো এতিয়া মোৰ বাৰ্থডে নামাতিলে ভাল হ'ব নেকি ভেবেলা আজি তোৰ বাৰ্থডে বোলে পপাই মই বাৰ্থডে বজাৰ কৰিবলৈ গৈ আছো তহঁতৰ ঘৰত যাম সন্ধিয়াতে মা আৰু মই মাতিবৰ কাৰণে আহিবি হা আহিম কিয় নাহিম সন্ধিয়াকে ভাত খাচ তহঁতৰ ঘৰতে মজাছে দবাই যামহি এইটো ক'ৰ পৰা টপকিলেহি জানো এইটো আহিব যদি আৰু আধা কেজি মাংস ইয়াৰ নামতে লাগিব আমাৰ ভেবেলাও কৈ দিলে নহয় একেবাৰে মাতিম বুলি গৈ পেলাই ঐ আঁতৰ চাইড দে নহ'লে খুন্দা মাৰি তামোলৰ থোক সৰুৱাই দিম আহক লৈ যাওক একেবাৰে তাজা ফেৰেছ চব্জি এবাৰ খালে কোটিত 10 লাখ মাৰিলেও নেৰিব আহক মালিক কওক কি দিম ৰঙালাও জাতিলাও ওলকবি ফুলকবি ঐ ৰঙালাও কিমান কৰি দিছ আৰে মালিক এনেতো বহুত দাম যিহেতুকে এতিয়া লাষ্ট বজাৰ
50 টকা কৰি দিব আৰু কিলো। এইটো কি দাম কলি তই? 50 টকা কেজি ৰঙালাও? ঐ জোখা মেলা বাদ দে, গোটা হিচাপত তোক 20 টকা কৰি দিছোঁ পাৰ পিচ। 3টা দে হয় যদি। ক্ষমা কৰি দিব মালিক, নোৱাৰিম ইমান কম দামত দিব। এইটোৱে লাষ্ট বজাৰ আজি। এতিয়া যদি নিদিয় কাইলৈ গৰুক কাটি খুৱাব লাগিব। আৰে কোনো টেনশ্যন নাই মালিক, কালি গৰুকে কাটি খুৱাই দিম দিয়ক। ভেবেলা বল আমি বেলেগ ফালে যাওঁ। আরে ভেবেলা কি হল, বজাৰ কৰিব আহিছা নি? গজেন্দা, এই বাৰ্থডে বজাৰ কৰিবলৈ আহিলো। পিছে কোটা খালী মোনা লৈহে ঘূৰি আছাচোন, এতিয়া আহিছাহে হ'ব পাই। নহয় 1 টাৰাক বজাৰ কৰিলে ঘৰত পঠাই দিছোঁ। এতিয়া আৰু বাকী কেইটামান আছে, সেইকেইটা কৰি পেলাই যাওঁ আৰু। কি 1 টাৰাক বজাৰ কৰি পঠাই দিছে? গজেন্দা, ৰাতিকে আমি মায়ে মাতিব যাম, বাৰ্থডেলৈ আহিব কিন্তু। যাম দিয়া, তেন্তে এতিয়া মই গৈ থাকোঁ। পাপা, আৰু কিমান ঘূৰা আৰু? এতিয়ালৈকে এটাও বজাৰ কৰা হোৱা নাই। তুমিচোন গোটেই বজাৰৰ দাম সুধি ঘূৰিহে আছা, কিবা কিনিবানে নেকি না? দেখা নাই বজাৰত বস্তু কিমান দাম? আৰু আধা ঘণ্টামান ৰ, বজাৰ সামৰা টাইমত কিমান কম দামত লৈ গৈ আছোঁ চাই থাক। আহক মালিক, কওক কিমান দিম? কেজি কিমানকৈ লগাইছ? 250 টকা মালিক। তই কিবা পাগল ছাগল হলি নেকি? 150 টকাকৈ ল'বি দে, 3 কিলো দে। মালিক কি কথা কয়? 150 টকাত ব্ৰইলাৰৰ প্ৰতিখনত চুমা এটা খাই যাব পাৰিব আৰু। তই অলপ বেছি কথা কৈছ। দে 1 কিলো দে, যিহে দাম কৈছ খাব নোৱাৰি আৰু দেই। পাপা, 1 কিলো মাংস কি হ'ব? মানুহচোন কিবা 15-20টামান হ'ব। মাৰক কবি 1 বাল্টিং পানী দি পেলাই তাকে বনাই দিবলৈ, মাংসৰ গোন্ধটো পালেই হ'ল। আৰে পাপা, মোৰ লগৰখিনিয়ে মোক কি বুলি ক'ব? সিহঁতে তাত গৈ ইমান ধুনীয়াকৈ খুৱাই পঠায় মাহঁতে মোক। মাংসৰ লগত আমাৰ বাৰীৰ পিছফালে কঁঠালো লাগি আছে নহয়, এই কঁঠালো 2টা তাতে কাটি দিম দে, মানুহে ধৰিবই নোৱাৰিব। ভবেলা, তেন্তে দেৰি কিহৰ? কাটি দে তেন্তে। কেকটো দেখি পেলাই মই ৰ'বই পৰা নাই, জল্দি কাট, মাৰি দিওঁ আৰু ধুনীয়া কৰি। ভেবেলা, জোৰকে উশাহ এটা ল আৰু একে চুটে গোটেই কোপা মমবাতি নুমাই দে। ফুটো লাহেকে মাৰিবি, নহ'লে ফুৰৰ লগত থু ওলাই পেলাই কেকত পৰিবহি। ভেবেলা, কাটা, তেন্তে কাটি দিওঁ ন? কাট জল্দি খাব লাগে কেক। এতিয়া গোৱা সকলো একেলগে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে, হেপী বাৰ্থডে টু ইউ। দে এতিয়া কাটি পেলাই প্ৰথম নিজে অকণ খা, তাৰপিছত মাক অকণ খোৱা, তাৰপিছত চবকে অলপ অলপ খুৱাই দে। মজা। নিজে খাই থাকিবি নে বেলেগকো খুৱাবি অলপ? দিছো পাপা, যি টেষ্টি হৈছে, নিজে অলপ খাই চাই লৈছো। লোৱা মাক। গজেন্দা খাওক। বঢ়িয়া। পিছে যোৱা পুতুকন, গিফ্টটো লৈ আহাগে। ভেবেলা, আমি সকলোৱে মিলি পেলাই তোমালৈ এটা গিফ্ট আনিছো। ৱাও, হয় নেকি? মজা লাগিব। গজেন্দা, আহক, আপুনি আহক, মই কিবা অকলে আনিব পাৰো নেকি? ঠিক আছে ব'লা। এইবিলাকনো তহঁতি কিয় আনিব লাগে? ননা হ'লেও হয়। তহঁতি আৰু মানুহকেইটা যে আহিছ, সেইটোৱে আমাৰ কাৰণে বহুত। পিছে অকল কেকে খুৱাব নেকি বাৰ্থডেত? পুতুকনতে কৈছিল বোলে আকৌ মাংস আনিছে। আছে ৰ, মাংসও আছে, দবাবি। ভেবেলা, আহা অলপ আগবাঢ়ি আহা। বিৰাট গধুৰ দেই। পিছে ভেবেলা, কেনেকুৱা লাগিছে ক? ৱাও, ইমান ধুনীয়া লাগিছে চাইকেলখন। থেংক ইউ বজেন্দা, থেংক ইউ ৰকি, থেংক ইউ পুতুকন, ইমান ধুনীয়া এখন চাইকেল মোক দিয়াৰ কাৰণে। ভেবেলা, যোৱা অলপ চলাই আহাগে বাহিৰত। তহঁতি ইমান দাম দিয়ে চাইকেলখন নিদিয়া হ'লেও হয়। ইমান দাম দি চাইকেলখন দিব লাগে নেকি? এতিয়া আমাৰ ভেবেলাক কোনে পায় আৰু? মানুহটো ঘৰত পাবলৈ নাইকিয়া হ'ব আৰু। স্কুলৰ পৰা আহি ডাইৰেক্ট চাইকেল লৈ ক'ত বা ওলাই যাব। একো নহয় দিয়ক খুৰাদৌ, চাইকেল এখন লাগেই তাক। সেইটো কাৰণে আমি গোটেইকেইটা আলোচনা কৰি চাইকেল এখন দিছো তাক। বজেন্দা, ৰকি, পুতুকন, তহঁতি এখন ৰচোন হা, মই চাইকেলখন চলাই আহোঁ। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ইয়াৰ পিছৰ খণ্ডটো মোৰ বাৰ্থডে পাৰ্টি আহি আছে, গতিকে সেই খণ্ডটো চাবৰ কাৰণে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই।